প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত ধুনীয়া মিঠা ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া মই চুজিৰে বনাইছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে। এটা মই ওচৰৰ পৰা দেখুৱাই দিওঁ। এয়া দেখিছেনে বাৰু? একেবাৰে বজাৰৰ মিঠাইটোৰ দৰে লগা নাইনে বাৰু? কালাৰটো চাওক কিমান ধুনীয়া। বেছি বস্তু নালাগে। আমাৰ পাকঘৰত থকা মাত্ৰ 3টা বস্তুৰে আমি এই মিঠাইটো বনাব পাৰোঁ। একেবাৰে সহজ বনাবলৈ। আৰু এই মিঠাইটোনো মই কেনেধৰণেৰে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আহক এতিয়া মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহীতে দিছোঁ মই এয়া এচামুচ ঘি দি দিছোঁ। আৰু এতিয়া ঘিখিনি মেল্ট হ'বলৈ দিম। আমাৰ ঘিখিনি এয়া মেল্ট হৈ গৈছে, গলি গৈছে। আৰু এতিয়া এয়া মই এবাটি চুজি লৈছোঁ আৰু চুজিখিনি মই ইয়াতে দি দিম। চুজিৰ হিচাপটো কম বেছি আপোনালোকে নিজৰ মতে কৰি ল'ব। ইয়াতকৈ বেছিও দি বনাব পাৰি, হয়তো ইয়াতকৈ কম কৰিও বনাব পাৰি। এতিয়া চুজিখিনি মই অলপ ভাজি ল'ম, বহুত বেছি ৰঙচুৱাকৈ নাভাজোঁ। কেঁচা কেঁচা গোন্ধটো যোৱালৈকে মই অকণমান ভাজি ল'ম। চুজিখিনি ভাজি হৈ গৈছে, দেখিছেনে? কালাৰ একেবাৰে চেঞ্জ হোৱা নাই। চুজিখিনি একদম ফৰফৰীয়া হৈ গৈছে। এনেধৰণেৰে আমি ভাজি ল'ব লাগিব। আৰু এতিয়া ইয়াতে মই দিম অকণমান নিমখ। এয়া অকণমান নিমখ দিছোঁ। মিঠা বস্তু বনালে মই অকণমান নিমখ দিওঁ, তেতিয়া ভাল লাগে। আৰু ইয়াতে দিম এয়া সৰু চামুচেৰে এচামুচ চেনি আৰু আধা চামুচ চেনি, 1.5 চামুচ চেনি মই ইয়াতে দি দিছোঁ। আৰু এতিয়া এইখিনি মই লৰাই দিম। আৰু ইয়াতে এতিয়া মই লিকুইড গাখীৰ দি দিম। এয়া 1 গিলাচ লিকুইড গাখীৰ লৈছোঁ। গাখীৰখিনি ইয়াতে দি দিছোঁ। গেছৰ ফ্লেমটো মই কম কৰি থৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ লৰাই দিম। এয়া দেখিছেনে? ইয়াতে মই পাউডাৰ গাখীৰ এচামুচ দি দিম। লিকুইড গাখীৰ দিছোঁ যদিও এই পাউডাৰ গাখীৰ এচামুচ দি দিলে আমাৰ মিঠাইটো খাবলৈ বহুত সোৱাদ লগা হয়। মিঠাই বুলি ক'লে ঘি আৰু চেনি, গাখীৰ এইবোৰ দিলে অকণমান ভাল লাগে, নহয়নে? সেইকাৰণে মই এচামুচ দি দিছোঁ। আপোনালোকে যদি দিব নিবিচাৰে নিদিলে একো কথা নাই, আমি লিকুইড গাখীৰ দিছোঁৱেই। এতিয়া এই গোটেইখিনি আমি ধুনীয়াকৈ মিলাই এটা ধুনীয়া ডো বনাই ল'ম। এই দেখিছেনে? আৰু এতিয়া লাহে লাহে লৰাই থাকিম। অকণমান গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ এতিয়া। আৰু এইখিনি মই ধুনীয়াকৈ লৰাই এটা ডো বনাই ল'ম। এয়া দেখিছেনে? আমাৰ চুজিখিনি একদম গোটা হৈ আহিছে। মই খুব ভাল ধৰণেৰে লৰাই আছোঁ। গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখিছোঁ। হাই কৰি দিলে লাগি যাব। সেইকাৰণে খুব সাৱধানতাৰে আমি এয়া কামখিনি কৰিব লাগিব দেই। এয়া চাওকচোন ধুনীয়াকৈ আমাৰ একদম ডাঠ হৈ আহিছে। আৰু মই গেছটো এতিয়া অফ কৰি দিছোঁ। আৰু কেৰাহীখন যিহেতু গৰম হৈ আছে, সেইকাৰণে মই অলপ দেৰি এনেধৰণেৰে লৰাই থাকিম যাতে তলত নালাগে আৰু ধুনীয়াকৈ আমাৰ এয়া ডাঠ হৈ যায়। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ডাঠ হৈ গ'ল। আৰু এতিয়া এইখিনি মই অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিম। চুজিখিনি ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত এয়া উলিয়াই থ'লোঁ আৰু অলপ ঠাণ্ডা হৈছে, হাতেৰে চুব পৰা হৈছে। এতিয়া মই এইখিনি অলপ ভালকৈ মঠি ল'ম। কাঁহীখনত অকণমান ঘি লগাই থৈছিলোঁ, তেতিয়া কি হয় চুজিখিনি মানে তলত লাগি নাযায়। এয়া দেখিছেনে ক'তো আমাৰ চুজি তলত লগা নাই, কাৰণ মই অকণ তলত ঘি লগাই লৈছিলোঁ। ধুনীয়াকৈ মঠি লৈছোঁ। আজিকালি ভিডিঅ' একেবাৰে কৰিবৰ মন নাযায়, গম পায়নে? দেশৰ পৰিস্থিতি, বান পৰিস্থিতি দেখি মোবাইলটো লৈ মই মোবাইলটোকে চাই থাকোঁ। তেওঁলোকৰ পানী শুকাইছে নাই, তেওঁলোকৰ অৱস্থা কেনেকুৱা হৈছে। যাবতো পৰা নাই বাৰু তেওঁলোকৰ ওচৰলৈ। মোক দুগৰাকী মানে সুধিছে দেই, বাইদেউ আপুনি যে ভিডিঅ' দিয়া নাই, আপোনালোকৰ পানী হৈছে নেকি? আমাৰ বাৰু পানী হোৱা নাই। মাৰ ঘৰতো হোৱা নাই, শহুৰৰ ঘৰতো হোৱা নাই, আৰু ইয়াতো হোৱা নাই। চব ঠিকেই আছে। তথাপিতো যিসকলৰ হৈছে তেওঁলোকৰ অৱস্থা দেখি বহুতেই বেয়া লাগে, নহয়নে বাৰু? ভগৱানে যাতে সোনকালে তেওঁলোকক উদ্ধাৰ কৰে, কাৰো বেমাৰ ব্যাধি নহয়, ভালেৰে আকৌ আগৰ পৰিস্থিতিলৈ আহে। এতিয়া মই এয়া ধুনীয়াকৈ মঠি ল'লোঁ। আৰু এনেধৰণেৰে কোমলকৈ আমি মঠি ল'ব লাগিব। আৰু এতিয়া মই পিঠাটোৰ শ্বেপ দি যাম। আৰু ডাঙৰ সৰু যিমান কৰে সেইটো নিজৰ কথা, আৰু কেনেকুৱা শ্বেপ দিয়ে সেইটো নিজৰ কথা। মই প্ৰথমতে অকণমান ল'লোঁ, লৈ পেলানি হেঁচি দিছোঁ, আৰু হেঁচি দি ধুনীয়াকৈ এটা গোল শ্বেপ দি ল'ম। এয়া দেখিছেনে? আৰু গোল শ্বেপ দিয়াৰ পিছত
অকণমান মাজতে হেঁচি দিম। এয়া চাওকচোন এনেধৰণৰ হ'ল। গোল চেপ দি অকণমান মাজতে এনেধৰণে হেঁচি দিলোঁ। আৰু লগতে লৈছোঁ এডাল পেঞ্চিল, যিকোনো পেঞ্চিল ল'ব পাৰে আপোনালোকে, লৈ পেলানি মাজতে এটা ধুনীয়াকৈ মই ফুটা কৰি দিছোঁ। এয়া চাওক, এয়া পেঞ্চিল বা পেন যি নলয় এনেধৰণে ধুনীয়াকৈ আমি এটা ফুটা কৰি দিলোঁ। এয়া আৰু এটা বনাই দেখুৱাম, বনাবলৈ একেবাৰে সহজ, আপোনালোকে বনাব পাৰিব আৰু বেলেগ শ্বেপৰেও আপোনালোকে বনাব পাৰিব দেই। মই এইটো একেবাৰে ইজি, সেইকাৰণে এইটোকে দিছোঁ। প্ৰথমতে ৰাউণ্ড কৰি ল'লোঁ আৰু এই মাজতে অকণমান হেঁচা এটা মাৰি দিলোঁ, পেৰাটোৰ লেখীয়া কৰিলোঁ আৰু মাজতে পেঞ্চিলডালে এনেকৈ মই এয়া ভৰাই দিলোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে শ্বেপটো, নহয়নে বাৰু? এনেধৰণৰে মই গোটেইখিনি বনাই ল'ম। বনাই লোৱাৰ পিছত মই আপোনালোকক দেখুৱাম। মিঠাইখিনি শ্বেপ দিয়া হৈ গ'ল আৰু পটককৈ বনাই হৈ গ'ল, কাৰণ মই একেবাৰে ইজি কৰি বনাইছোঁ। এয়া দেখিছেনে? এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাম। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীত এয়া মই ৰিফাইন তেল দিছোঁ। তেলখিনি মই প্ৰথমতে অলপ ভালকৈ গৰম কৰি লৈছোঁ। গৰম তেলত বনাব লাগিব। আৰু এতিয়া সৰু অকণমানি এটা দি চাইছোঁ। এয়া দেখিছেনে? এইটো ফুলি গৈছে, অকণমানি পিঠাটো দেখিছেনে? এতিয়া আমাৰ মিঠাইবোৰ দি যাম। ইমানেই দিছোঁ মই মিঠাই। এইখিনি বেছিকৈ দিলে কি হ'ব, নুফুলিব ভালকৈ, কাৰণ মিঠাইটো ফুলি যাব। এই দেখিছেনে? অকণমান মই এনেকৈ কেৰাহীখন লৰাই দিছোঁ বাৰু, কিন্তু এতিয়া আমি হাতা নলগাওঁ, যিহেতু একেবাৰে কোমল হৈ আছে, ভাগি যাব পাৰে। সেইকাৰণে আমি এনেদৰেই বনাম। অকণমান দেৰি 1 মিনিটমান এনেদৰে থৈ দিম, তাৰপিছত মই ইলুটি সিলুটি কৰিম। চামুচ এখনেৰে অকণমান লৰাই দিওঁ, নতুবা লাগি যাব পাৰে। এয়া দেখিছেনে? এটা ছাইড ভজা হৈ গৈছে, মই এতিয়া ছাইডটো চেঞ্জ কৰি দিম। এয়া দেখিছেনে? ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। এয়া পিছৰ ছাইডটো অকণমান ৰঙচুৱা হৈয়ে গৈছে। এনেদৰে মই দুইটা ছাইড ভাজি ল'ম আৰু উলটিয়াই দিছোঁ। এয়া চাওক, আৰু এইটো ছাইডো মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এনেদৰে অকণমান লৰাই দিছোঁ, যাতে চাৰিওপিনে ধুনীয়া এটা ৰং আহে। এয়া দেখিছেনে? আমাৰ মিঠাইটো ধুনীয়াকৈ একদম গল্ডেন কালাৰত দুইটা ছাইড হৈ গৈছে। আৰু এতিয়া আমি তেলৰ পৰা উঠাব পৰা হৈ গৈ যাব। এনেধৰণৰে চামুচখনেৰে যাতে চাৰিওপিনে ধুনীয়াকৈ ভাজ খাই ৰং আহে, এনেধৰণৰে মই লৰাই আছোঁ। এয়া চাওকচোন, এতিয়া মই এইকেইটা তেলৰ পৰা উঠাই ল'ম। এয়া দেখিছেনে? মই ধুনীয়াকৈ তেলৰ পৰা উঠাই ল'লোঁ আৰু এনেধৰণৰে হাতাখনত লৈ অকণমান জোকাৰি দিছোঁ, যাতে তেলখিনি নিগৰি পৰি যায়। আৰু দেখিছে কিমান ধুনীয়াকৈ ফুলি গ'ল। এতিয়া বাকী থকাখিনিও মই ঠিক আগৰ দৰেই ভাজি ল'ম। এয়া আমাৰ মিঠাইখিনি ভজা হৈ গৈছে। এতিয়া আমি এইখিনি ছাইডত থৈ দিম আৰু গেছত কেৰাহী এখন আকৌ মই পাতি দিছোঁ আৰু তাতে এতিয়া মই চেনি দিম। এয়া চেনি এবাতি লৈছোঁ, সৰু বাতি হয়, আৰু তাতে পানী দি দিম এবাতি। এতিয়া গেছৰ ফ্লেমটো মই বেছি কৰি দিছোঁ আৰু এইখিনি এতিয়া ভাল ধৰণেৰে মই উতলাই ল'ম। চেনি পানী বনাব লাগিব, 1টাৰ 2টাৰ তেনেকুৱা নহয়, মাত্ৰ চেনিখিনি ধুনীয়াকৈ গলি যোৱাৰ পিছত ভালকৈ উতলাই দিম, তেতিয়া ধুনীয়া হৈ যাব। মানে আমাৰ চেনি পানীখিনি সিমানেই, বহুত বেছি 1টাৰ 2টাৰ বনাব নালাগে বাৰু। চেনিখিনিও গলি গ'ল আৰু পানীখিনি ধুনীয়াকৈ উতলি গৈছে, এয়া দেখিছেনে? আৰু আমাক কোনো ধৰণৰ চাহ চেনি বনাব নালাগে, মাত্ৰ চেনিখিনি ধুনীয়াকৈ গলি গৈ অকণমান হাতেৰে চুই চালে যেনেকৈ মিঠাতেলৰ দৰে হয় চিপচিপা, তেনেকুৱা হ'লেই হ'ব। আৰু তেনেধৰণৰ আমাৰ হৈ গৈছে। গেছৰ ফ্লেমটো এতিয়া মই কম কৰি দিছোঁ আৰু ইয়াত অকণমান ফুড কালাৰ আছে মোৰ ওচৰত, ফুড কালাৰ দি দিছোঁ। ফুড কালাৰ দিলে কি হয়, আমাৰ দেখিবলৈ মানে ধুনীয়া লাগে, সেইকাৰণেহে ফুড কালাৰটো দিছোঁ। বাকী একো কথা নাই, ফুড কালাৰ নিদিলেও এনেধৰণেও বনাব পাৰি। এয়া চাওকচোন, ধুনীয়া এটা কালাৰ আহি গ'ল আৰু গেছটো মই অফ কৰি দিছোঁ। এয়া
আৰু ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া আমি বনাই থোৱা মিঠাইবোৰ ইয়াতে দি দিম। দেখিছেনে? আৰু মই মিঠা কমকৈ দিছোঁ দেই, এবাটি দিছোঁ সৰু বাটি এটাৰে। আৰু আপোনালোকে যদি মিঠা বেছি খাওঁ বুলি ভাবে তেতিয়া অকণমান বেছিকৈ দিব পাৰে। মিঠা মই কম খাওঁ, সেইকাৰণে সৰু বাটি এটাৰে এবাটি চেনি আৰু এবাটি পানী দিছোঁ। সেয়া এতিয়া এইখিনি মই 10 মিনিটমান থৈ দিম। বেছিও থ'ব পাৰে, 10 মিনিটতকৈ বেছি থ'লেও ভাল, আধা ঘণ্টা থ'লেও ভাল, তেতিয়া ধুনীয়া ৰসাল হৈ যাব। আৰু আপোনালোকে যদি ভাবে বহুত বেছি ৰসাল নকৰোঁ তেতিয়া 10 মিনিটতে উঠাই দিব পাৰে। আৰু একদম ভিতৰলৈকে কোমল ৰসগোল্লাৰ দৰে যদি কৰিব বিচাৰে তেতিয়া আধা ঘণ্টা 1 ঘণ্টা ইমান দেৰি থৈ দিব লাগিব। এয়া দেখিছেনে মোৰ হৈ গৈছে। মই অলপমান লৰাই দিছোঁ যাতে দুইটা ছাইডত ধুনীয়াকৈ আমাৰ চেনি পানী লাগি যায়। এয়া এতিয়া অলপ দেৰি মই 10 মিনিটমান থ'ম, তেতিয়া ধুনীয়াকৈ চেনি পানীখিনি এবজৰ্ব কৰি ল'ব। আৰু তাৰপিছত মই আপোনালোকক দেখুৱাম। মিঠাইখিনি বনাই হৈ গ'ল। মই আপোনালোকক দেখুৱাবৰ কাৰণে এয়া চাওকচোন কেৰাহীখনৰ সৈতে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কিমান ধুনীয়া লাগিছে নহয়নে? একেবাৰে বজাৰৰ মিঠাইৰ দৰে লাগিছে চাওকচোন। আৰু কালাৰ অকণমান দিয়াৰ কাৰণে কালাৰটো বহুত ধুনীয়া আহিছে। আৰু এটা কথা মই আপোনালোকৰ আগত ক'বলৈ পাহৰি গ'লোঁ, মানে পাহৰি যোৱা নাই, সেইটো ডিলিটেই হৈ গ'ল নে কি মই নাজানো, কিন্তু দেই এতিয়া মই চাওঁতে দেখিলোঁ যে ইয়াত অকণমান মই বেকিং ছ'ডা ব্যৱহাৰ কৰিছিলোঁ। এই মিঠাইখিনি ভজাৰ আগত যেতিয়া বগা হৈ আছিলে তেতিয়া অকণমান বেকিং ছ'ডা দি দিছিলোঁ। সেই ক্লিপটো মানে এতিয়া দেখা পোৱা নাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই বনায় তেতিয়া অকণমান বেকিং ছ'ডা দি দিব। বেকিং পাউডাৰ নহয়, বেকিং ছ'ডা হয়। দিলে ধুনীয়া কোমল হ'ব আৰু এনেকুৱা একদম মানে ৰসাল হ'ব। আৰু এটা কথা, এয়া মই 10 মিনিটৰ হৈছে। এতিয়া মই প্লেটত এইখিনি উঠাই ল'ম। দেখিছেনে আপোনালোকে? আৰু ৰস আছে এয়া। আৰু আপোনালোকে যদি একদম লালমোহনটোৰ দৰে ৰসাল বিচাৰে তেতিয়া এইখিনি 3 ঘণ্টামান এনেদৰে থৈ দিব, নতুবা গোটেই ৰাতিটো থৈ দিব। আৰু এয়া চাওকচোন বহুত মানে ৰস আছে, এয়া দেখিছেনে? বহুত ৰস আছে। গোটেই ৰসখিনি একেবাৰে ভিতৰত সোমাই যাব, তেতিয়া খাবলৈ একেবাৰে লালমোহনটোৰ দৰে হ'ব। তেতিয়া মিঠা মানে বহুত হৈ যায়। মিঠা বস্তু খাই ভাল লাগে, কিন্তু এতিয়া বয়স হৈছে, হেল্থৰ কাৰণে বেছি মিঠা খোৱা ভাল নহয়। সেইকাৰণে মই এতিয়াই উঠাই ল'ম, বেছি দেৰি নথওঁ মানে মই মিঠা বস্তুটো। কিন্তু খাবলৈও মন যায় দিয়কচোন, আৰু আপোনালোককো দেখুৱাব লাগে। সেইকাৰণে এই মিঠাটো মই আজি বনাই দেখুৱালোঁ। কিন্তু আপোনালোকে 3 ঘণ্টা বা গোটেই ৰাতি এনেকৈ চেনিৰ পানীত ডুবাই থ'ব দেই, তেতিয়া একদম কোমল হ'ব। আৰু বেকিং ছ'ডা অকণমান দি দিব, নাপাহৰিব, কাৰণ সেইটো ভিডিঅ'ত দেখা পোৱা নাই। আৰু এতিয়া আপোনালোকে দেখিলেই কেনেধৰণৰে মই এই মিঠাইটো চুজিৰে পটককৈ বনাই দিব পাৰি, আলহী আহিলেও বনাই দিব পাৰিব আপোনালোকে। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব দেই।